এয়া হৈছে চিয়া সিডছ আৰু ফ্লেক্স সিডছৰ মাইক্ৰগ্ৰেইনছ একেবাৰে সহজ পদ্ধতিটো এবাৰ দেখাই দিছো প্লাষ্টিকৰ বাচন এটাত এখন টিস্যু পেপাৰ পাৰি দিছো লগতে এমুঠি চিয়া সিডছ দি দিছো চিয়া সিডছখিনি তিতি যোৱাকৈ ভালদৰে পানী ছটিয়াই দি ওপৰত এখন টিস্যু পেপাৰ দি দিছো একে পদ্ধতিৰে ফ্লেক্স সিডছখিনিও দি দিলো ফ্লেক্স সিডছখিনি দিওতে এটা ভুল হৈ গল ওপৰত এনেদৰে টিস্যু পেপাৰখন দিব নালাগিছিল টিস্যু পেপাৰখন ডাব খাই যোৱা বাবে ভালদৰে নগজিল চিয়া সিডছ 5-6 দিন মানৰ ভিতৰতে ধুনীয়াকৈ গ্ৰো হৈ যায় এয়া দেখিছেনে ফ্লেক্স সিডবোৰ ভালদৰে গ্ৰো নহল মাজে মাজে পানী দি থাকিব লাগে আসলতে চিয়া সিডছ বা ফ্লেক্স সিডৰ পৰা যিখিনি আমি হেল্থ বেনিফিট পাওঁ এইদৰে মাইক্ৰগ্ৰেইনছ কৰি খালেও তাতকৈ বেছিহে আমি হেল্থ বেনিফিট পাব পাৰো চিয়া সিডছৰ পাতকেইটা খাই চাওঁতে মই মানেমুনি পাতৰ নিচিনা পালো ইয়াক আমি যিকোনো ধৰণৰ সালাডৰ সৈতে মিক্স কৰি খাব